हेलो एवरीवन की खबर आशा करिसु सकलोৱে ভালে আছে মোৰো ভালে আজি ভিডিওটো খুবেই দৰকাৰী ভিডিও আশা কৰিছো আপোনালোকে যিমান পাৰে হিমান শেয়াৰ কৰিব আৰু লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো আজি উপস্থিত আছো মিড ব্ৰেইন এটা প্ৰগ্ৰামত যেটো প্ৰগ্ৰামৰ জৰিয়তে অসম্ভৱ কামো সম্ভৱ হৈ উঠিছে আমাৰ শিশুসকলৰ কাৰণে দেখিলে হসাকৈ মানে আচৰিত লাগে আপোনালোকে আজি ভিডিওটো দেখা পাবই গুটেইখিনি আৰু আপোনালোকে বহুতে হয়তো শুনিছে মাইন্ড পাৱাৰ এনএলপি বিষয়ে আৰু বহুতে হয়তো গমো নাপাব পাৰে কি হয় গতিকে আপোনালোকে এই ভিডিওটোৰ যোগেদি আজি জানিব পাৰিব আৰু এই প্ৰগ্ৰামটো আমাৰ গৰিসাগৰত সম্ভৱ হৈ উঠিল গৰিসাগৰে এজন বিশিষ্ট ব্যক্তি বকুল কলিতা সাৰৰ কাৰণে তেওঁ একচুয়ালি তেওঁৰে স্কিল এবেকাস চেণ্টাৰত এই প্ৰগ্ৰামটো দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলে গতিকে আমাৰ ছাত্ৰ-ছাত্ৰীসকল বহুত উপকৃত হৈছে এই প্ৰগ্ৰামটোৰ জৰিয়তে আৰু মই বকুল কলিতা সাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিওটোৰ যোগেদি এইকন সুবিধা আমাৰ ছাত্ৰ-ছাত্ৰীসকলক কৰি দিয়াৰ কাৰণে আৰু সুদূৰ তিনিচুকীয়াৰ পৰা আহি এই শিক্ষা প্ৰদান কৰা সাৰসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছো Actually mind power আমাৰ সকলোৰে আছে আৰু সেই mind power টো আমাৰ ইমানেই শক্তিশালী নহয় কি কম আপোনালোকে আজি ভিডিও বিলাক চালে বুজিব পাৰিব আমাৰ mind power কিমান শক্তিশালী কিন্তু আমি সঠিক কামত সঠিক সময়ত ইউজ কৰিছো নে হেতুৱে মেইন কথা আৰু হেতুৱে এই mind power যেটো NLP কয় তাতেই আমাৰ সাৰহতে শিশুসকলক খুব ধুনিয়াকৈ মানে শিক্ষা দান কৰিছে কেনেকৈ নিজৰ mind power সঠিক মানে কামত লগাব পাৰি হেয়াই তেওঁলোকে শিকাইছে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আৰু যথেষ্ট ছাত্ৰ-ছাত্ৰী হৈছিল আমাৰ গৰিসাগৰত এয়া চাওকচোন আৰু ছাত্ৰ-ছাত্ৰীসকলে যি কৰি দেখুৱাইছে হেয়া আপোনালোকে চাব দে আৰু কমেন্ট কৰিব বুলি আশা ৰাখিলো হসাকৈ কি সুন্দৰ পৰিবেশ মানে বুজাব নোৱাৰি ভাষাৰে যিসকল উপস্থিত আছে তেওঁলোকে নিশ্চয় বুজিব পাৰিছে পৰিবেশটোৰ বিষয়ে আৰু এয়া আমাৰ ৰিয়ানছে এতিয়া কৰি দেখাব চাব দেই গৰিসাগৰ হোৱাৰ আগত যাৰ ওচৰলৈ মই যোৱা নাছিলো আৰু যিজনে দেখা পোৱা নাছিলে তেনেকুৱা আছে নেকি কাৰোবাৰ অনেক সাৰক কি হৈছে আহাচোন তুমি অনেক সাৰক কি মই শুনা হৈছে ওলিবৰ কাৰণে চেষ্টা চলাই ওলে আৰু এটা মান তোমাক সুধি ইয়াতো মুহূৰ্তত থৈছ হা দি কি কালাৰ গুড ইয়াতো চাই আছা নহয় তোমাৰ হাতত মই 6টাকৈ গোল খাৰু দিছো এই 6টা খাৰু তুমি পিঠকে ভাগ কৰিব লাগে ঠিক আছে থৈ দিয়া একে কালাৰৰ বেলেগ কৰি ভাগ কৰিব লাগে তিনিটা আঙুলিত পিন্ধি লোৱা তুমি একে ৰঙৰ পিন্ধিব লাগিব চকুৰে খুলি চাবলৈ চেষ্টা নকৰিবা তৃতীয় চকুৰ জৰিয়তে চোৱা কেতিয়াও নিজকে নাঠকিবা আঙুলিত আঙুঠি আকাৰে পিন্ধি লোৱা একে কালাৰকে গ্ৰীণ কালাৰৰ বল আৰু আমবেলা আৰু অকমান ডাক আমবেলাটো হয় সুন্দৰ গ্ৰীণ কালাৰ বল কি আছে সেইটো তুমি লিখিতকৈ ক'বলৈ চেষ্টা কৰিবা মানুহে কেতিয়াও মই আখৰৰ ওচৰত নামিবা মই নোৱাৰিছো মই দেখা নাই মই দেখা পোৱা নাই বা মই নোৱাৰিম এনেকুৱা নিগেটিভ ধৰণৰ মানুহ নামিবা তুমি বিৱৰণটো কোৱা কি আছে কলা কালাৰ আৰু জিয়ে Okay, mak mengambil kita kartu, bagaimana saya Hello, sir.
কালাৰ পিংক তুমি চকু এডভান্সটো দেখি পাইছা নে আমি কোন কি আছে না হাতত Habis এটা জকার আৰু জোকাৰটা ইয়াত 100 টকীয়া নোটটা দিছো ইয়াত নাম্বাৰ অলপ আছে নাম্বাৰটা চোৱা চাব ৰ'ব আপোনাক 100 টকীয়া নোটটো ক'ব পাৰিব কালাৰ গ্ৰীণ কালাৰ গ্ৰীণ কে কে কালাৰ গ্ৰীণ কে ঘড়ী ঘড়ী দিয়ক হাতচাপিটা দিয়ক আকৌ হেল্ল ওকে এটা লাইনত এনেকে 4টামান ব্যস্ত শেষ হৈ যাব ঠিক আছে দুটা যেতিয়া ক'বলৈ পাৰিবা তুমি আই আৰু আমব্ৰেলা অৰেঞ্জ কালাৰ টি আৰু বেলুন অৰেঞ্জ কালাৰ বেলুন কৈছে আৰু এইটো পি কৈছে আৰু এইটো কালাৰ কৈছে আই কৈছে আমবেলা কৈছে এইটো ছাতি হৈ যাব 4 2 1 8 9 4 5 ओके 4 2 1 8 9 5 কৈ দিব পাৰিছে সুন্দৰভাৱে ধন্যবাদ তুমি যে 100 টকীয়া নোটটো তুমি চকুৰে দেখিছিলা নেকি তুমি কোলা কাপোৰৰ পৰা দেখিছিলা নেকি 100 টকীয়া নোটটো নাই দেখা তুমি সংখ্যাকেইটা কেনেকে তোমাৰ যেতিয়া ধ্যান কৰি আছিলা তোমাৰ জুতিটো কোনফালে আহিছিলে প্ৰথম তুমি কিবা আগুৰি আছিলে নেকি গাৰ চাৰিওফালে নীলা ৰশ্মি গৈ থকা নিচিনা লাগিছিলে আৰু সেইটো কাৰণে আৰু মূৰৰ ওপৰেদি নীলা ৰশ্মিটো সোমোৱা যেন লাগিলে তুমি পইচাটো কেনেকে দেখি পালা পইচাটো নাম্বাৰকেইটা নাম্বাৰকেইটা মই দেখা আগতে মোৰ মনলৈ আহিলে তোমাক যদি ছাৰে কৈছিলে যে আমাৰ থাৰ্ড আইটো আহি যায় দুটা চকু আছেই 3 নম্বৰ চকুটো আমাৰ কপালৰ সোমতত আহি যায় তুমি পাইছিলা নেকি পাইছিলা সেইটোৱে তুমি হেৰি কৰি পালা সেইটো পৰা তুমি নাম্বাৰকেইটা ক'ব পাৰিছা এইটো প্ৰেক্টিছ কৰি ভাল লাগিলে নে বেয়া লাগিলে অতি সুন্দৰ লাগিলে না বহুত ভাল লাগিলে আৰু এনেকৈ তুমি কৰি থাকিবানে ঘৰত পঢ়াত ভাল হ'বানে মই ৰাতিপুৱা চাম গ'ল নোচোৱা মজা পৰীক্ষা ফলাফলটো ভাল হ'ব আৰু মিড বেল হোৱাৰ লগে লগে আমাৰ যি চিন্তা শক্তি তাকো বাঢ়িব আৰু মনত ৰখা শক্তিটো বাঢ়িব মিড বেল কৰাৰ পাছত যদি আমি মোবাইল চাম বুলি ভাবোঁ নাচাওঁ একেষাৰে কৈছা হাততাল যদি গাওঁ নাচা মজা সঁচাকৈ কি আচৰিত শক্তি নহয়নে বাৰু আপোনালোকে নিজেই দেখা পালেই কিমান মানে ব্ৰেইনৰ শক্তি হয় আৰু একচুৱেলি মিড ব্ৰেইন বস্তুটো কি কেনেকৈ ছাৰে ইমানখিনি সম্ভৱ কৰালে এই দুদিনৰ ভিতৰতে সেই গোটেই কথাখিনি মই ভাবিছিলোঁ ছাৰৰ লগত আলোচনা কৰিম আপোনালোকৰ মাজলৈও আগবঢ়াম কিন্তু মোৰ অকণমান অসুবিধা হোৱাৰ বাবে কেঁচুৱাৰ কাৰণে অকণমান অসুবিধা হ'ল যাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ তেওঁৰ লগত নেক্সট সময় সুবিধা যদি মিলে ভিডিঅ' বনাম মই নিশ্চয় আপোনালোকৰ আগলৈ আগবঢ়াম আৰু আপোনালোকে আপোনালোকৰ শিশুসকলক মিড ব্ৰেইন কৰাওক বহুত সুফল লাভ কৰিব আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই